ক্ৰীড়া ক্ষেত্ৰখনত আজি আমি আলোচনাৰ বিষয় হিচাপে লৈছোঁ ক্ৰীড়াৰ আন্তঃগাঁথনিৰ ভূমিকাক লৈ আৰু আমি এটা কথা ক'ব লাগিব যে অসমৰ ক্ৰীড়া ক্ষেত্ৰত বৰ্তমান আন্তঃগাঁথনিৰ ভূমিকা অপৰিসীম। এই আন্তঃগাঁথনি বিভিন্ন মফচল চহৰত গঢ় লৈ উঠিছে আৰু এই মফচল চহৰত গঢ় লৈ উঠা আন্তঃগাঁথনি উপলক্ষ্য কৰিয়েই বিভিন্ন খেলুৱৈসকলে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত সফলতাৰ লেখডাল দীঘলীয়া কৰিছে। আজি এই বিষয়ে আমি আলোচনা কৰিবলৈ ইয়াত মিলিত হৈছোঁ আৰু আজি আমাৰ মাজত আছে নগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক আৰু অসমৰ এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক তপন কুমাৰ দাস। আমাৰ মাজত আছে চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সম্পাদক সভাপতি আৰু বিশিষ্ট ক্ৰীড়া সংগঠক আমাৰ যতীন শৰ্মা আৰু আমাৰ মাজত উপস্থিত আছে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সভাপতি তথা বিশিষ্ট সংগঠক নাৰায়ণ চৌধুৰী ডাঙৰীয়া। আমি পোনপ্ৰথমে নগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক তপন দাসৰ ওচৰলৈ গৈছোঁ যে নগাঁৱত আমাৰ প্ৰশ্নটো একেটাই হ'ব, নগাঁৱত ক্ৰীড়া আন্তঃগাঁথনি ঠিক কেনেকুৱা ধৰণৰ অৱস্থাত আছে বাৰু এতিয়া? একচুৱেলি নগাঁও ক্ৰীড়া সন্থাৰ অন্তৰ্গত যিটো আমাৰ ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামটো আজিৰ পৰা প্ৰায় 70 বছৰ আগৰ পৰাই এটা আন্তঃগাঁথনিৰে পৰিপৃষ্ট আছিল আৰু শেহতীয়াকৈ বিগত 4-4.5 বছৰ আগৰ পৰাই আমাৰ কিছু কাম কাজ তাত হৈছে। বিশেষকৈ আন্তঃগাঁথনিৰ অলপ পৰিকাঠামি অলপ সুন্দৰকৈ বাতাবৰণ কৰি দিয়া হৈছে। তাৰ লগে লগে নগাঁও ক্ৰীড়া সন্থাৰ আয়ত্তত থকা যিটো নগাঁও ইনডোৰ ষ্টেডিয়াম সেই ইনডোৰ ষ্টেডিয়ামটো অলপতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ আছতীয়া পুঁজিৰ পৰা এটা সুন্দৰ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু মই ভাবোঁ যে নগাঁৱৰ দৰে এটা জিলাত আন্তঃগাঁথনিৰ আৰু বহু প্ৰয়োজন আছে আৰু ইতিমধ্যে অসম চৰকাৰে আমাৰ 12 কোটি টকীয়া এটা আন্তঃগাঁথনি নিৰ্মাণৰ পৰিকল্পনা লৈছে। তাৰ লগে লগে আমি সকলোৱে জানো দৰ্শন স্কুল আৰু বেংগলী স্কুলৰ খেলপথাৰ য'ত আমি পূৰ্বৰ গৰু ফিল্ড বুলি কোৱা হয় সেইটো আৰু উন্নত কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়াই হাতত লৈছে আৰু আমাৰ যিটো আমাৰ জনজাতিৰ যিটো ডিপাৰ্টমেণ্ট মিনিষ্ট্ৰী তাৰ পৰাও কিছু অৰ্থ দিছে যে সেই ডেভেলপমেণ্ট কৰিব লাগে সেই গ্ৰাউণ্ডটো। তাৰ লগে লগে আন ওচৰে 2-4টা সৰু সৰু গ্ৰাউণ্ডত ইতিমধ্যে চৰকাৰে ডেভেলপমেণ্টৰ কাৰণে কাম হাতত লৈছে। নিশ্চিতভাৱে এক সুন্দৰ কথা। নগাঁৱত অসমৰ প্ৰথমখন বিশাল আকাৰৰ টুৰ্ণামেণ্ট ইণ্ডিপেণ্ডেন্স ডে টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছিল। গতিকে স্বাভাৱিকতে নগাঁৱত নুৰুল আমিন ষ্টেডিয়ামে এক গুৰুত্বপূৰ্ণ ভূমিকা হাতত লৈছে। আমাৰ মাজত আছে চামতা আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক আৰু সভাপতি, প্ৰথমতে সম্পাদক আছিল এতিয়া সভাপতি। আৰু এটা কথা, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ এটা বিশেষ পৰিস্থিতি আছে নুৰুৰাম বৰ্মন ফুটবলক লৈ আৰু তেখেত আমাৰ মাজত আছে। যথেষ্ট আন্তঃগাঁথনি গঢ় লৈ উঠিছে। এই ক্ষেত্ৰত চামতা আঞ্চলিক ক্ৰীড়া সংঘই গঢ় দিয়া আন্তঃগাঁথনি সম্পৰ্কত বা ওচৰৰ ঠাইখিনি সম্পৰ্কত আন্তঃগাঁথনিক লৈ কি ক'ব বাৰু আপুনি? নমস্কাৰ। চামতা নলবাৰী জিলাৰ এখন গ্ৰাম্যাঞ্চল। ইয়াত বিগত প্ৰায় 5-10 মানৰ ধৰি আমাৰ ক্ৰীড়াৰ এটা পৰিৱেশ আছে। আমি সকলোৱে জানো যে এই অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল, ভলীবল, কাবাডী আদিত খেলুৱৈ ইতিমধ্যে প্ৰতিনিধিত্ব কৰিছে। আমি আন্তঃগাঁথনি হিচাপে নলবাৰী জিলাতেই নাছিল আমাৰ মানে কোনো ধৰণৰ মানে আজিকালি চাইণ্টিফিক বা মডাৰ্ণ মানে আন্তঃগাঁথনি আমাৰ নাই। আমি সেইকাৰণে 1927 চনৰ পৰা এটা চেষ্টা কৰিছিলোঁ। আমাৰ মানে স্থানীয় বিধায়ক তথা সংঘৰ মুখ্য পৃষ্ঠপোষক চন্দ্ৰমোহন ডাঙৰীয়াৰ মানে এটা বলিষ্ঠ পদক্ষেপত আমি চামতাৰ দৰে এটা গ্ৰাম্যাঞ্চলত 40 বিঘা মাটি প্ৰায় 40 বিঘা মাটি আমি কিনি লৈ আমি এটা আন্তঃগাঁথনি মানে নিৰ্মাণৰ চেষ্টা কৰিছিলোঁ আৰু তাত সেই আন্তঃগাঁথনিতে আমাৰ 2000 চনৰ পৰা আমাৰ ইতিমধ্যে আপোনালোকে জানে যে তাত নুৰুৰাম বৰ্মন ফুটবল প্ৰতিযোগিতা একেৰাহে 45 বছৰ মানে গুৰুত্বপূৰ্ণ কথা এটা মানে এইটো এটা ইতিহাস। আনকি আমাৰ কোভিডৰ সময়তো এই প্ৰতিযোগিতা 2 বছৰ বন্ধ হৈছিলে কিন্তু পৰৱৰ্তী সময়ত আমি সেই প্ৰতিযোগিতা আমি মানে বিৰতিহীনভাৱে কৰাৰ স্বাৰ্থত আমি 22ত 2খন আৰু 23ত 2খন প্ৰতিযোগিতা আমি কৰিছিলোঁ যাতে অন্ততঃ নুৰুৰামৰ যিটো ইতিহাস এইটো এটা মানে ইতিহাস হৈ ৰৈ যায়। আৰু সেই ষ্টেডিয়ামতে আমি
বিগত 2016-17 বৰ্ষত মানে অসম চৰকাৰে ছিগনেচাৰ প্ৰজেক্টৰ অধীনত আমাক 10 কোটি টকা দিছিলে আমাৰ মাননীয় বিধায়কৰ যিটো অংশ এই 10 কোটি টকা দিছিলে আৰু এই 10 কোটি টকাৰে আমি এটা সুন্দৰ ষ্টেডিয়াম মানে প্ৰথম পৰ্যায়ৰ কাম হিচাপে আমি নিৰ্মাণ কৰিছিলোঁ এই তাত গেলাৰী তাত প্ৰায় 200 খেলুৱৈ ৰাখিব পৰাকৈ সুবিধা আমি কৰিছোঁ আৰু আপোনালোকে এইটো শুনি খুব আচৰিত পাব মানে ভাল পাব যে 100 খেলুৱৈ ৰাখিব পৰাকৈ আমাৰ সুন্দৰ মানে বেডিং আদিও আমাৰ আছে আৰু তাত ফ্লাড লাইটৰ ব্যৱস্থা আছে এই ফ্লাড লাইটৰ তলতে আজি বিগত 5-6খন খেলা আমাৰ হৈ গ'ল আৰু আন খেলাও আমাৰ তাতে হয় 4 মিটাৰ ট্ৰেকৰ প্ৰয়োজন আছে ফুটবল ভলীবল কাবাডী খো এই সকলোবোৰ মানে আন্তঃগাঁথনি এই প্ৰকল্পটোত আছে আমি ভাবোঁ যে নলবাৰীৰ দৰে এখন জিলাত মানে এই ধৰণৰ আন্তঃগাঁথনি থকা যিটো সুবিধা হয়তো গ্ৰামাঞ্চলত মানে খুব কমেই পোৱা যাব অৱশ্যে এতিয়া চৰকাৰৰ ফালৰ পৰা আমাৰ নলবাৰী মানে সদৰত এখন মানে ডিষ্ট্ৰিক্ট স্পৰ্টছ মানে জিলা ক্ৰীড়া প্ৰকল্প হিচাপে এটা ডাঙৰ আঁচনি চলি আছে কিন্তু আমাৰ যিখন আঁচনি আমি যিখন প্ৰকল্প আমি নিৰ্মাণ কৰি আছোঁ এইটোই আমি ভাবোঁ যে গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীক মানে ইয়াত মানে খেলাৰ উপৰিও শৰীৰ চৰ্চা কৰাৰ কাৰণে যথেষ্ট সুবিধা দিব নিশ্চিতভাৱে এক সুন্দৰ আন্তঃগাঁথনি এক সুন্দৰ প্ৰভাৱ দেখিবলৈ পাওঁ আমি চামতা আমাৰ এই মানে দ্বিতীয় পৰ্যায়ৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ কামৰ লগতে আমি এটা মানে নতুন বস্তু আমি ইয়াত সংযোজন কৰিছোঁ যে আমাৰ জিম চৰ্চা আমাৰ এটা জিম আছিলে কিন্তু আমাৰ জিম চৰ্চা কেন্দ্ৰটো একেবাৰে মানে ভাঙি চিঙি গৈছিলে আমি এইবাৰ G+2 মানে এটা জিম কেন্দ্ৰ চেণ্টাৰ এটা কৰাৰ কাৰণেও আমি ইতিমধ্যে নিৰ্মাণ কাৰ্য এইবিলাক গোটেই সা সুবিধাই ক্ৰীড়া সা সুবিধা বা খেলুৱৈসকলক আগবাঢ়ি অহাত যথেষ্ট সহায় কৰিব আমি ওচৰ চাপিছোঁ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰীৰ ওচৰলৈ দক্ষিণ কামৰূপ বুলি ক'লে এক সাংঘাতিক ধৰণৰ ক্ৰীড়া ক্ষেত্ৰৰ এটা নাম এটা আছে আপুনি এই যে ক্ৰীড়া ক্ষেত্ৰ আগবঢ়াই লৈ গৈছে কি ধৰণে আন্তঃগাঁথনিৰ প্ৰভাৱ বিস্তাৰ 1969 চনতে আমাৰ পূৰ্বজুৰি এটা মানে দক্ষিণ কামৰূপ ক্ৰীড়া জন্ম দি গৈছিল তেতিয়াৰ পৰা আমাৰ মানে কণ্টিনিউ মানে এই অঞ্চলৰ যিমান ক্লাব আছে আমাৰ এতিয়া 16টা ক্লাব আছে লীগ খেল আৰু চলি আহি থাকে আহি আমি তাৰ পৰা আমি ফুটবলত বেছি ল'ৰা দিছোঁ চিটি পুলিচ অসম পুলিচ ফৰেষ্টত বেছি আমাৰ ল'ৰা গৈছে আৰু বৰ্তমান আমাৰ যিটো অসম চৰকাৰৰ ছিগনেচাৰ প্ৰজেক্ট আমাক 10 লাখ টকা দিছিল 10 কোটি টকা দিছিল 10 কোটি টকাৰে আমি ষ্টেডিয়াম বনাইছোঁ আমাৰ তাত দিন ৰাত এটা মানে ফুটবল ট্ৰেইনিং ক্ৰিকেট ট্ৰেইনিং খো কাবাডী আমাৰ খো কাবাডীৰ নাম আছে দক্ষিণ কামৰূপ নাম আছে মূল আছিলে দক্ষিণ কামৰূপ আৰু এতিয়া মানে 3 তাৰিখৰ জানুৱাৰী 3 তাৰিখৰ পৰা আমাৰ অল আছাম ছিনিয়ৰ কাবাডী খেল হ'ব গতিকে এনেকুৱা কৰি আমি এই অঞ্চলৰ যিবিলাক মানে উদীয়মান যুৱক যুৱতী তেওঁলোক খেলৰ প্ৰতি বৰ্তিত কৰাৰ কাৰণে আমি আগবাঢ়ি যাই আছোঁ আৰু ভৱিষ্যতেও যদি আমাৰ যিটো ষ্টেডিয়াম আছিল সেইটো ষ্টেডিয়াম আমাৰ 45 কোটি টকাৰ প্ৰজেক্ট আছিল 10 কোটি টকা দিছে আমাৰ তাতে মানে বৰ্তমান আমাক লাগে কি এটা চুইমিং পুলটো আমাৰ এই অঞ্চলত মানে সাঁতোৰৰ কোনো হেৰি নাই গতিকে সাঁতোৰ এটা প্ৰশিক্ষণ দিয়াৰ কাৰণে আমাক চুইমিং পুল দৰকাৰ তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ পৰা গাঁও অঞ্চলৰ পৰা ল'ৰা ছোৱালী মানে চুইমিঙত বহুত আগবাঢ়ি যাব বুলি মই ভাবোঁ নিশ্চয় আপোনালোকে এই ছিগনেচাৰ প্ৰজেক্টৰ মাধ্যমেৰে দক্ষিণ কামৰূপত ক্ৰীড়া ক্ষেত্ৰ যথেষ্ট আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছে মই পুনৰবাৰ আহিছোঁ আমাৰ নগাঁও কাৰণ নগাঁৱত এক বিশেষ ক্ৰীড়াৰ এক বিশেষ সুনাম আছে যথেষ্ট সংখ্যক খেলুৱৈ ওলাইছে ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু সংগঠকসকলো আগবাঢ়ি গৈছে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত এতিয়া মই আহিছোঁ তপন দাসৰ ওচৰলৈ যে এই যে আন্তঃগাঁথনিসমূহ গঢ় লৈছে নুৰুল আমিন ষ্টেডিয়াম গঢ় লৈছে বিভিন্ন দৰ্শন স্কুলত বা অন্যান্য স্কুলসমূহত বিভিন্ন আন্তঃগাঁথনি গঢ় লৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিছে কিন্তু এই যে আন্তঃগাঁথনিয়ে ক্ৰীড়া ক্ষেত্ৰখনত বা খেলুৱৈসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা ক্ৰীড়াৰ ক্ষেত্ৰত কিমানখিনি বৰঙণি যোগাইছে বুলি আপুনি ভাবে একচুৱেলি আমাৰ সুবোধ মল্ল বৰুৱা ডাঙৰীয়াই আজিৰ যিটো প্ৰসংগ আপুনি লৈ আহিছে এই প্ৰসংগটো একচুৱেলি ক্ৰীড়াৰ ক্ষেত্ৰখনৰ মানে মূল মানে বিষয় বুলি মই ভাবোঁ এইকাৰণেই মানে আন্তঃগাঁথনি অবিহনে কোনো খেলুৱৈ উপযুক্ত স্থানত যাব নোৱাৰে উইদাউট ইনফ্ৰাষ্ট্ৰাকচাৰ কোনো ভাল খেলুৱৈ আমি মানে উলিয়াই আনিবলৈ পৰা নাযায় আমি পূৰ্বৰ পৰা শুনি আহিছিলোঁ দেখি আহিছিলোঁ যে আমাৰ অসমৰ আন্তঃগাঁথনি ক্ষেত্ৰখনত
সকলো অকল নগাঁও বুলি নহয় সমগ্ৰ অসমৰ প্ৰত্যেক জিলাতে এই অভাৱ আছিলে কিন্তু আমি জানিবলৈ ভাল পাম যে আপোনালোকক জনাবলৈ ভাল পাম যে বৰ্তমান চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ ক্ৰীড়া ইতিহাসত অসমৰ বাদ দি বেলেগ ৰাজ্যৰ লগত প্ৰায় 1200 crores যোৱা বৰ্ষটোত তেওঁ ক্ৰীড়া ইনফ্ৰাষ্ট্ৰাকচাৰ নামত ইনভলভ কৰিছে তাত 50 কোটি টকীয়া 12টা ষ্টেডিয়াম বিভিন্ন জিলাত তেওঁ বনাইছে আৰু 35টা 12 কোটি টকীয়া ষ্টেডিয়ামৰ প্ৰকল্প ইতিমধ্যে কাম চলি আছে আৰু আমি ভাবোঁ যে এনেধৰণৰ যদি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি চৰকাৰৰ পৰা কি আশা কৰোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ চৰকাৰে খেলুৱৈ সৃষ্টি কৰি দিব নোৱাৰে ইনফ্ৰাষ্ট্ৰাকচাৰৰ দায়িত্ব চৰকাৰৰ আৰু খেলুৱৈ সৃষ্টি কৰি দিয়া দায়িত্ব সংগঠনসকলৰ সেইকাৰণে মই ভাবোঁ বৰ্তমান চৰকাৰখনে এটা উচিত পদক্ষেপ লৈছে আৰু তাৰ ফলশ্ৰুতিতে আমি নগাঁও যিখিনি পৰিৱেশ পাইছোঁ বিশেষকৈ নগাঁও ক্ৰীড়া সন্থাৰ যিটো ষ্টেডিয়াম মূল চেণ্টাৰত যিটো ষ্টেডিয়াম আছে শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া নগাঁও ভ্ৰমণ কৰিছিলে নগাঁও ইনডোৰ ষ্টেডিয়ামটো ৰিনোভেট কৰি নতুনত্ব দিবৰ উদ্বোধন কৰিছিলে সেইদিনাখন তেখেতে হেলিপেডৰ পৰা নামিয়েই কৈছিলে যে নগাঁও ক্ৰীড়া সন্থাৰ যিটো খেল মানে ষ্টেডিয়াম আছে সেই ষ্টেডিয়ামটো এটা আটক ধুনীয়া এটা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ষ্টেডিয়াম হোৱাটো উচিত তাৰ বাবে যি প্ৰয়োজনেই নহওক গোটেইখিনি তেওঁ দিবলৈ প্ৰস্তুত আৰু তাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু স্থানীয় বিধায়ক ডাঙৰীয়াৰ সহযোগত ইতিমধ্যে আমাৰ এটা মাষ্টাৰ প্লেন তৈয়াৰ হৈছে আমি আশা কৰোঁ যে অহা 6 মাহৰ ভিতৰত নগাঁও ক্ৰীড়া সন্থাত যিটো পুৰণি 70-75 বছৰ আগৰ যিটো ষ্টেডিয়ামৰ নক্সা সেইটো যাতে পৰিৱৰ্তন কৰি পেলাই অসমৰ মানচিত্ৰত এটা এনেকুৱা ষ্টেডিয়াম ৰূপান্তৰিত হ'ব লাগে যিটো সপোন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখিছে আৰু আমি ভাবোঁ সেনেকুৱা সপোন লৈ যদি আমাৰ ক্ৰীড়া দিশটো অসমৰ সৰ্বত্ৰে অকল নগাঁও নহয় সৰ্বত্ৰে আগবাঢ়ি আহে তেনেহ'লে আমি বৰ বেছি দিন নালাগে অসমৰ পৰা প্ৰতিটা এছিয়ান গেমছ অলিম্পিকত আমাৰ অসমৰ পৰা খেলুৱৈ আমি দেখা পাম যিহেতুকে ইনফ্ৰাষ্ট্ৰাকচাৰ অবিহনে আমাৰ খেলুৱৈসকলে যেনেকৈ বাহিৰত যাবলগীয়া হয় ট্ৰেইনিঙৰ কাৰণে কোচিঙৰ কাৰণে সেই দিশবিলাক লাহে লাহে নাইকিয়া হৈ যাব যেতিয়া অসমৰ অত্যাধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ গঢ়লৈ উঠিব নিশ্চয় নগাঁৱৰ পৰাই ওলাইছে স্বাধীন ডেকা ৰজা নগাঁৱৰ পৰাই ওলাইছে হিমা দাস আদি বিখ্যাত খেলুৱৈসকল গতিকে আমি নিশ্চিতভাৱে আশা কৰিম এই যে ক্ৰীড়া আন্তঃগাঁথনি যিমানেই উন্নত হ'ব সিমানেই আমি বিখ্যাত খেলুৱৈ আমি জন্ম দিব পাৰিম মই আহিছোঁ যতীন শৰ্মাৰ ওচৰলৈ এই যে চামতা আঞ্চলিক ক্ৰীড়া সন্থাই সংঘই যি ধৰণে কাম কৰি গৈছে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত খেলুৱৈ গঢ়াৰ ক্ষেত্ৰত প্ৰতিযোগিতা আয়োজনৰ ক্ষেত্ৰত আৰু এই আন্তঃগাঁথনিসমূহ গঢ় লৈ উঠাৰ পিছত কি ধৰণে স্থানীয় ক্ৰীড়াত প্ৰভাৱ পেলাইছে বাৰু এইটোতো নিশ্চিত ইতিমধ্যে আমাৰ ৰাজ ডাঙৰীয়া যিখিনি কথা কৈছে এইটো মানে বৰ্তমান চৰকাৰৰ এটা খুব ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত এটা বহুত পজিটিভ লাইন বুলি আমি ক'ব লাগিব বিশেষকৈ আমি সংগঠক হিচাপে বিগত প্ৰায় 5 দশক ধৰি ক্ৰীড়াৰ ক্ষেত্ৰত আমি লাগি আছিলোঁ আমি গ্ৰাম্যাঞ্চলত ক্ৰীড়া সংগঠক হিচাপে আমি মাজতে এনেকুৱা এটা অন্ধকাৰ যুগ আহি গৈছিল যে আমি সংগঠক হিচাপে নিজকে পৰিচয় দিবলৈ বা খেলুৱৈসকলৰ অভিভাৱকৰ ওচৰলৈ যাবলৈ আমি যথেষ্ট কষ্ট কৰিব লগা হৈছিল কাৰণ কোনো ধৰণৰ সুবিধা নাছিলে কিন্তু বিগত 10 বছৰত মই এই নতুন চৰকাৰে যিটো ধৰণৰ ক্ৰীড়াৰ উন্নয়নৰ কাৰণে এটা পদক্ষেপ লৈছে আমি ভাবোঁ খুব সোনকালে অসমত ক্ৰীড়াৰ যথেষ্ট উন্নতি কৰিব আৰু এতিয়াৰ সুবাৰতে আমি যিবিলাক এতিয়া আন্তঃগাঁথনি কৰিবলৈ মানে আমি সুবিধা পাইছোঁ প্ৰথম 10 কোটি টকাৰে প্ৰজেক্ট এটা কৰিলোঁ আমি ষ্টেডিয়ামখনত সুন্দৰ গেলাৰী বনালোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী আমি ডাইনামিক বুলিয়ে ক'ব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সেই কামত মানে সন্তুষ্ট হৈ তেওঁ আমাৰ 12 কোটি টকা দিছে আমাক মুঠতে 35 কোটিমান টকা লাগে আৰু থাৰ্ড ফেজৰো তেওঁ 12-13 কোটি টকা দিম বুলি আমাক ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে এই ক্ষেত্ৰত আমাৰ বিধায়কৰ যথেষ্ট ভূমিকা আছে আৰু মাননীয় মুখ্যমন্ত্ৰীৰো কিন্তু এই ক্ষেত্ৰত এটা ইচ্ছা যিটো তেখেতে কৰিছে আমি ভাবোঁ যে গ্ৰামাঞ্চলত মানে এই চৰকাৰৰ দিনত যি ধৰণে ল'ৰা ছোৱালীবিলাকে সুবিধা পাব ধৰিছে আমি মানে আশাবাদী যে আমি খুব সোনকালে আগৰ যিটো পৰিৱেশ আছিলে আমাৰ মই ক'লোৱে যে আমাৰ পৰা শতাধিক মানে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ বিভিন্ন শিতানত ওলাইছে আমি ভাবোঁ মাজতে কিন্তু এই পৰিৱেশটো নোহোৱা হৈছিল এতিয়া আমি লাহে লাহে যেন সেই এনেকুৱা এটা মানে সুবিধা পাম আৰু এটা সকাহ পাম আমি সংগঠক হিচাপে এই কথাটো খুব আশাবাদী আছিলোঁ আৰু এতিয়া আমি তেনেধৰণৰ সকাহ পাম বুলি ভাবোঁ আৰু এটা কথা যে এইটো ঠিক যে আমাৰ গ্ৰামাঞ্চলত
আজি মানে এই আন্তঃগাঁথনিবিলাক বনালেই নহ'ব, ইয়াক সুপ্ৰয়োগ কৰাৰ ক্ষেত্ৰত বা ইয়াক সুপৰিচালনা কৰাৰ ক্ষেত্ৰত সেই দিশটো আমি আহিম, অঁ ইয়াৰ পিছত আহিম। গতিকে এই চৰকাৰে যিটো আমাক সুবিধা দিছে তাৰ কাৰণে কিন্তু আমি বৰ্তমান ক্ৰীড়া সংগঠক হিচাপে বা এজন সাধাৰণ সমাজকৰ্মী হিচাপে আমি কিন্তু এই চৰকাৰৰ ওচৰত আমি কৃতজ্ঞ। এনে আপুনি ষ্টেডিয়াম, আপোনালোকৰ চামতাত ষ্টেডিয়াম নোহোৱাৰ আগতে আৰু ষ্টেডিয়ামৰ গেলেৰী বা ফিল্ডখন হৈ যোৱাৰ পিছত এই খেলৰ ডিফাৰেঞ্চটো কেনেকুৱা? খেলৰ ডিফাৰেঞ্চটো মানে বহুত মানে আমি উন্নত বুলি ক'ব লাগিব। মই কৈছোঁ যে বিগত 10 বছৰৰ আগত এটা মানে প্ৰায় 2মান দশক 20 বছৰমান ধৰি আমি কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন পাইছিলোঁ। আপুনি যিটো কথা কৰিছে যে খেলুৱৈ আনিবলৈ আমি মানে অভিভাৱকৰ ওচৰত যাবলৈ আমি ভয় কৰিছিলোঁ, তেওঁলোকৰ ভৱিষ্যত কি। এতিয়াও আমি এইটো নকওঁ যে বহুত কিবা হৈছে, কিন্তু তথাপিও তাৰ মাজতে মানুহৰ এটা আশা হৈছে, ল'ৰা ছোৱালীবিলাকৰ এটা আশা মানে তেওঁলোকে দেখিছে যে আমি যদি ক্ৰীড়াত মানে জড়িত হওঁ, যিকোনো খেলেই নহওক, আমি জড়িত হ'লে আমাৰ ভৱিষ্যত আছে। আৰু সেই যিটো আশা মানে তেওঁলোকে মনত লৈ আহে, সেই অহাৰ কাৰণে আমি কিছু মানে সকাহ পাইছোঁ যে আমি ভাবোঁ যে এই আন্তঃগাঁথনিয়ে আমাৰ মানে গ্ৰামাঞ্চলৰ যিবিলাক যুৱক যুৱতী তেওঁলোকক যথেষ্ট সকাহ দিব। আপোনালোকে জানি হয়তো এটা মানে আৰু সন্তোষ পাব যে এই প্ৰকল্পটোতে এটা আমি প্ৰায় 1200 মিটাৰৰ এটা ৱাকিং জ'ন, যিটোৱে আমাৰ ষ্টেডিয়ামখনকো সকাহ দিব। আৰু তাৰ যিবিলাক বুঢ়া মেথা আপুনি আজি গ'লে দেখিব, ৰাতিপুৱাৰ পৰা মানে ৰাতি 8 বজালৈকে তাত প্ৰায় মানে শ বুলি কৈছোঁ মই, হাজাৰ বুলি নকওঁ, শ মানে ল'ৰা ছোৱালী ডেকা বুঢ়ীয়ে মানে তাত যিটো খোজকঢ়াৰ সুবিধা পাইছে। মই ভাবোঁ অকল যে ক্ৰীড়াৰ ক্ষেত্ৰতে নহয়, শৰীৰ চৰ্চাৰ ক্ষেত্ৰতো আমাৰ এই মানে আন্তঃগাঁথনিটো মানে এটা বৃহৎ পৰিসৰৰ। নিশ্চয় চামতা বুলিয়ে ক'লে নহয়, চামতাই ঠিক নহয়, ইয়াতে আপোনাৰ এটা ডাঙৰ পৰিসৰৰ প্ৰায় 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ এটা পৰিসৰৰ মানুহে ইয়াত অংশগ্ৰহণ কৰে। নিশ্চয় এক সুস্থ চামতা বা সুস্থ নলবাৰী গঠনা দি যথেষ্ট প্ৰভাৱ পেলাব। মই পুনৰবাৰ আহিছোঁ দক্ষিণ কামৰূপৰ। দক্ষিণ কামৰূপত যথেষ্টখিনি খেলুৱৈ ওলাইছে, কাবাডী, খো আদিত বা ফুটবলৰ ক্ষেত্ৰত। এই যে আন্তঃগাঁথনি আপোনালোকে নিৰ্মাণ কৰিছে, ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকে কি ধৰণে প্ৰভাৱ পেলাইছে খেলুৱৈসকল আগবাঢ়ি অহাৰ ক্ষেত্ৰত? বাৰু আমাৰ যেতিয়া এই ষ্টেডিয়ামখন হৈ যোৱাৰ পিছত আমাৰ সেই অঞ্চলৰ ল'ৰা ছোৱালীয়ে বিভিন্ন ক্ষেত্ৰত যি কৈছে যে বৃদ্ধ, তেওঁলোকেও মানে খেলৰ প্ৰতি অলপ আগ্ৰহ কৰিছে, মনোনিৱেশ কৰিছে। আৰু আমাৰ সকলোতকৈ চৰকাৰক এটাই ধন্যবাদ দিব লাগিব যে যেতিয়াই আমাৰ অসমৰ পৰা লাভলীনা আৰু এই হিমা দাস ওলাই আহিল, তাৰ যিটো উৎসাহ, সেই উৎসাহত আমাৰ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীবিলাক খেলৰ প্ৰতি বেছি মনোনিৱেশ কৰিছে। নিশ্চয় এক পৰিৱেশ সৃষ্টি হৈছে। মানে আচলতে অসম চৰকাৰক ধন্যবাদ দিব লাগিব মুখ্যমন্ত্ৰী যে তেওঁ যে যাই পেলাই যে আজি লাভলীনাৰ ৰাস্তাটো নাছিল, ৰাস্তাটো দিলে তেওঁৰ নামত, বা হিমা দাসৰ কিবা নাছিল দিলে। এইবিলাক দেখি উৎসাহ মানে এনেকুৱা হৈছে যে দক্ষিণ কামৰূপ অঞ্চলৰ ল'ৰা ছোৱালী খেলৰ প্ৰতি বেছি অগ্ৰসৰ হৈছে। আৰু আগত যিটো আমাৰ পাণ দোকানে চাহ দোকানে আড্ডা মাৰা ছিষ্টেম আছিল, খুব কম আছে। গধূলি আৰু ৰাতিপুৱা খোজকাঢ়িব পালে, দৌৰিব হ'লেও বা ক্ৰিকেট বলটো দলিয়াৰ কাৰণে হ'লেও মানে ষ্টেডিয়ামখনত একবাৰ আহে। তাৰ চৰকাৰখনক সেই অনুষ্ঠানটো পাতি দিয়াৰ মানে ষ্টেডিয়ামক 10 কোটি টকা দিয়াৰ কাৰণে যে চৰকাৰক কৃতজ্ঞ যে এনেকুৱা অনুষ্ঠানেৰে গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবিলাক উৎসাহ দি খেলৰ প্ৰতি মনোনিৱেশ কৰে বুলি মই ভাবোঁ। নিশ্চয় এক মানে আচলতে চৰকাৰৰ যিটো প্ৰয়াস, চৰকাৰে যিটো ষ্টেডিয়াম আন্তঃগাঁথনিসমূহ গঢ়ি তোলাৰ কাৰণে যিটো চেষ্টা, আৰু লগতে আমাৰ বিখ্যাত খেলুৱৈসকল, প্ৰতিষ্ঠিত খেলুৱৈসকল, আৰু বিশেষকৈ লাভলীনাৰ অলিম্পিকত পদকে সমগ্ৰ পৰিৱেশটো সলনি কৰিছে বুলি ক'ব লাগিব। এতিয়া মই পুনৰবাৰ আহিছোঁ তপন দাসৰ ওচৰলৈ। কথাটো হ'ল যে আমাৰ এই বিভিন্ন আন্তঃগাঁথনি আছে, আৰু ইতিমধ্যে নগাঁৱে এই আন্তঃগাঁথনিসমূহ কেনেকৈ লাহে লাহে সম্প্ৰসাৰিত কৰিছে সেইটো আমাক আভাস দিছেই। কিন্তু এই যে আৰু তাৰ লগতে আকৌ কি সংযোগ কৰিম বুলি ভাবিছে বাৰু? কাৰণ ইতিমধ্যে আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট বিশ্বৰ অন্যান্য ঠাইসমূহ যথেষ্ট আগবাঢ়ি গৈছে। আপুনি কি পৰিকল্পনা কৰিছে বাৰু? আচলতে মই ক'লোৱেই যে অসম চৰকাৰে অসমৰ সামগ্ৰিক অসমৰ ক্ৰীড়া মানচিত্ৰখনক কেনেকৈ আগবঢ়াই লৈ যাব তাৰ সপোন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখিছে। আৰু তেখেতৰ সপোনেই হৈছে যে চৰকাৰৰ ফালৰ পৰা খেলুৱৈসকলক উচিত প্ৰশিক্ষণেই হওক বা ইনফ্ৰাষ্ট্ৰাকচাৰ হওক দিবৰ কাৰণে তেখেতসকলে যৎপৰোনাস্তি চেষ্টা চলাইছে আৰু সফল হৈছে। আৰু যি ভাৰতবৰ্ষৰ কোনো ৰাজ্যে ইমান ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ধন ব্যয় কৰা নাছিলে যিটো অসমে কৰিলে।
আৰু আৰু তাৰ অসমতো কাহানিও হোৱা নাছিল হোৱা নাছিলে প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাধাৰাৰ কাৰণে হৈ উঠিলে কিন্তু এতিয়া আমাৰ দায়িত্ব আহি গ'ল তেখেতে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিলে আমি সেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক কেনেকৈ কোনে মেইনটেইন কৰিব কোনে চলাব সেই কথা বতৰাখিনি আহি পৰিছে কিন্তু আমাৰ সেই ক্ষেত্ৰখনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা চিন্তা চৰ্চা কৰিছে যে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিছোঁ আৰু এই ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ স্থানীয় ক্ৰীড়া সংগঠকে হওক ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সংস্থাসমূহক আমি সেইটো মেইনটেইন কৰিবৰ কাৰণে সেই অনুষ্ঠানবিলাকক চলাই নিবৰ কাৰণে নিশ্চয় চৰকাৰে অতি সোনকালে দায়িত্ব অৰ্পণ কৰিব যিহেতুকে ইনফ্ৰাষ্ট্ৰাকচাৰ বনালেই নহ'ব ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আমি প্ৰডাকশ্যন ক্ৰিয়েট কৰিব লাগিব খেলুৱৈসকলক আৰু প্ৰডাকশ্যনৰ দায়িত্ব হৈছে ৰাজ্যিক ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া সন্থাসমূহৰ মই ভাবোঁ যে এই দুটা ক্ৰীড়া সন্থাৰে সমিল মিলেৰে যেতিয়া চৰকাৰে বনাই দিয়া অনুষ্ঠানসমূহক আমি নতুন ৰূপৰে সজাই খেলুৱৈ সৃষ্টি কৰিব বিচাৰিম তেতিয়া নিশ্চয় আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সপোন যে ভাৰতবৰ্ষৰ ক্ৰীড়া মানচিত্ৰত অসমৰ স্থান কমেও ৩-৪ নম্বৰলৈকে আনিব পাৰি নেকি সেই কথাৰ লক্ষ্য ৰাখি ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁ নিৰ্মাণ কৰিছে কাৰণ তেখেতৰ সপোনত আমি সংগঠকসকলে উজান দিব লাগিব আৰু এই ক্ষেত্ৰখনত মই এটা কথাই ক'ম যে আমি যেনেকৈ নগাঁৱত এতিয়া আমি সুকীয়া এটা ক্ৰিকেট ষ্টেডিয়াম আজিকালি ষ্টেডিয়ামৰ কথা বতৰাখিনি অলপ বেলেগ হৈছে যেতিয়াকৈ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক পূৰ্বতে আছিলে মাল্টিপাৰ্পাছ ষ্টেডিয়াম আজিকালি মাল্টিপাৰ্পাছ ষ্টেডিয়ামত কিন্তু খেলিবলৈ অসুবিধা কিয় আমাৰ খেলুৱৈসকলে যেতিয়া ট্ৰেইনিং কৰে তেওঁ ট্ৰেইনিঙৰ পিৰিয়ড মিনিমাম 8 to 10 years আৱাৰ্ছ তেওঁলোকৰ প্ৰয়োজন হয় আৰু সেইকাৰণে একেটা মাল্টিপাৰ্পাছ ষ্টেডিয়ামত কেইবাটাও গেম থাকিলে হয়তো সেই খেলুৱৈসকলৰ কাৰণে অসুবিধাৰ সন্মুখীন হয় এথলেটিক্স চলি থাকিলে তাত ক্ৰিকেট চলি থাকিব নোৱাৰিব ফুটবল চলি থাকিব নোৱাৰিব ফুটবল চলি থাকিলে বেলেগ খেল চলি থাকিব নোৱাৰিব সেইকাৰণে সেই চিন্তাধাৰাৰে আজিৰ চৰকাৰখনে সুকীয়াকৈ ষ্টেডিয়াম প্ৰকল্প বনোৱাৰো এটা চিন্তা চৰ্চা ইতিমধ্যে কৰি আছে আৰু হৈও আছে বিশেষকৈ নগাঁৱত আমি এতিয়া ক্ৰিকেট ষ্টেডিয়ামৰ কাৰণে আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়াই প্ৰায় 30 কোটি টকা 30 বিঘা মাটি অসম ক্ৰিকেট সন্থালৈ অৰ্পণ কৰিছে আৰু অসম ক্ৰিকেট সন্থাই অতি সোনকালে এটা পূৰ্ণাংগ ক্ৰিকেট ষ্টেডিয়াম বনাই দিয়াৰ চিন্তা চৰ্চা কৰিছে তাৰ লগে লগে পূৰ্বতে আমাৰ যেতিয়া হকী এষ্ট্ৰটাফ গ্ৰাউণ্ডো নগাঁৱত হোৱাৰ কথা আছিলে যেতিয়া 2007 নেশ্যনেল গেমছ হৈছিল তেতিয়া হকী ইভেণ্টটো নগাঁৱত আছিলে কিবা কথাত সেই প্ৰক্ৰিয়াটো নগাঁৱৰ পৰা পুনৰ ভেটাপাৰালৈ গুচি আহিলে তাৰ পিছৰ পৰা সেই ষ্টেডিয়ামটো গঢ়লৈ উঠা নাছিলে আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়া পুনৰ খেলো ইণ্ডিয়াৰ স্কিমত হকী এষ্ট্ৰটাফ গ্ৰাউণ্ডটো এটা সুকীয়াকৈ বনোৱাই দিয়াৰ ব্যৱস্থা ইতিমধ্যে লৈছে আৰু আমাৰ নগাঁও ক্ৰীড়া সন্থাৰ অন্তৰ্গত যি 12টা ইভেণ্ট আছে সেই 12টা ইভেণ্টক বাদ দি বহু ইভেণ্ট আছে যিসকলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই কিন্তু স্থানীয় বিধায়ক ডাঙৰীয়াই সেই কথাও চিন্তা কৰি কমেও 3টাকৈ মাল্টিপাৰ্পাছ ইনডোৰ ষ্টেডিয়ামৰ কাম ইতিমধ্যে হাতত লৈছে যে বাকী বক্সিং টাইকাণ্ডো কেৰাটে বিভিন্ন মাৰ্চেল আৰ্টৰ গেম আছে সেই সকলোকো যাতে সংস্থাপিত কৰা যায় সেই কথা চিন্তা কৰি পেলাই আমি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কামখিনি ন্যায়কৈ নিবৰ কাৰণে ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত সেই কামখিনি ইতিমধ্যে শুভাৰম্ভণি হৈছে আশা কৰোঁ আমি অহা 6 মাহ 8 মাহৰ ভিতৰত নতুন বছৰত 25ত আমি এইখিনি নতুন ৰূপত দেখা পোৱা পাব নগাঁও একেটা প্ৰশ্নহে কৰিব বিচাৰিছোঁ যতীন শৰ্মা এই ক্ষেত্ৰত মানে নগাঁও যথেষ্ট আগবঢ়া মই সৰুৰ পৰাই দেখিছোঁ আৰু তেওঁলোকৰ যথেষ্ট সুবিধা আছে কিন্তু আমাৰ গ্ৰামাঞ্চলত মানে আচলতে আৰু চামতাৰ দৰে জেগাত বা নলবাৰীৰ দৰে জেগাত অসমৰ ভিতৰতে মানে হয়তো ইয়াত মানে ঘনবসতি য'ত মানে চৰকাৰী মাটি এটুকুৰাও নাই গতিকে তেনেকুৱা জেগাত মই আগতেই কৈছোঁ যে আমাৰ যিখন ষ্টেডিয়াম তাত ক্ৰিকেটত বাহিৰে বাকী প্ৰায় সুবিধা আমি ৰাখিছোঁ অৱশ্যে আমি বিভিন্ন সময়ত এই কিছু আহুকলৰ সন্মুখীন হ'ম তথাপিও আমাৰ যিখিনি মিনিমাম অন্ততঃ ফুটবল ভলীবল কাবাডী খো আৰু মানে এথলেটিক কাৰণ এথলেটিক অবিহনে মানে ক্ৰীড়া নহয় গতিকে এথলেটিকৰ 400 মিটাৰ ট্ৰেকটো কৰাৰ কাৰণে আমি যথেষ্ট মানে এটা সুবিধা পাইছোঁ বাকীবিলাক মানে ইভেণ্টটো তাত যোগ দিয়াৰ কাৰণে আৰু মই ভাবোঁ যে এই যিখন আমাৰ বৰ্তমান প্ৰকল্প চলি আছে এই প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে মই ভাবোঁ যে গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীয়ে ইয়াত মানে অন্ততঃ এই ধৰণৰ খেলখিনি খেলাৰ কাৰণে বা নিজকে আগবঢ়াই নিয়াৰ কাৰণে যথেষ্ট সুবিধা পাব আমাৰ প্ৰথম কথাটো হৈছে আমি কেনেকৈ এইটো মেইনটেইন কৰিম এইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন নিশ্চয় কাৰণ আপোনাৰ গ্ৰাম্যাঞ্চলত আপোনাৰ ইয়াৰ পৰা আমি আয়ৰ কথা ভাবিব নোৱাৰোঁ আমি কোনো ধৰণৰ আমি এতিয়া ভাবি আছোঁ যে আমি দুটা মানে ফুটবল আৰু ভলীবলৰ ক্ষেত্ৰত আমি এটা মানে প্ৰশিক্ষণ কেন্দ্ৰ আমি মানে ঘৰুৱা
ৰাখি আমাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰ ল'ৰা ছোৱালী ৰাখি আমি মানে কৰাৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু আমি এনেকুৱা নহয় যে আমি সেই ল'ৰা ছোৱালীবিলাকৰ পৰা আমি কিবা এটা অৰ্থ সংগ্ৰহ কৰিব পাৰিম নিশ্চয় এই একেটা প্ৰশ্নহে মই কৰিব খুজিছোঁ চৌধুৰী ডাঙৰীয়ালৈ আপোনালোকে কি আগবঢ়াই লৈ যোৱাৰ কাৰণে সম্প্ৰসাৰণ কৰাৰ কাৰণে কি ব্যৱস্থা আমাৰ কি চিন্তা যিটো 10 কোটি টকাৰ যিটো পৰিচয় হৈ গ'ল মানে ষ্টেডিয়ামৰ গেলাৰী পৰ্যন্ত তেতিয়া আমাৰ যদি সেই অঞ্চলৰ ল'ৰা ছোৱালী আৰু কিছু উলিয়াই আনিব লাগে তেতিয়া আমাক ইনডোৰ ষ্টেডিয়ামটো লাগিবই জাগা আছে আমাৰ হেৰি আছে প্লাছ মইতো চুইমিং পুলৰ কথা আগতেই গ'লোঁ গতিকে এইবিলাক যদি আমি হেৰি কৰিব পাৰোঁ আমি স্থাপিত কৰিব পাৰোঁ বা অসম চৰকাৰে যদি আমাক এইটো চাইডত সহায় কৰে যে আমাৰ এই অঞ্চলৰ পৰা ল'ৰা ছোৱালী ওলাই অনাত কোনো অসুবিধা নহয় আমি বহুত ল'ৰা ছোৱালী পাম সকলোৱে সুধি থাকে যে মানে চুইমিং পুলটো কেতিয়া হ'ব মোৰ ল'ৰাটো দিব লাগে মোৰ নাতিটো দিব লাগে তেনেকুৱা মানুহ বহুত সুধিছে কিন্তু কথা হ'ল আমি সুবিধা দিব পৰা নাই আমি সেইকাৰণে অসম চৰকাৰক এটা অনুৰোধ জনাইছোঁ তেনেকুৱা প্ৰকল্পৰে আমাৰ যিটো এতিয়া আগৰ বহুত বেলেগ আছিল এতিয়া যিটো অসম চৰকাৰে যিটো মানে হাৰত খেলৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে খেলৰ প্ৰতি যিটো তেওঁলোকে গুৰুত্ব দিছে সেই গুৰুত্ব সহকাৰে যদি আমি তেওঁলোকৰ হাতধাৰা আগুৱাই নিব লগা হয় তেতিয়াহ'লে আমাৰ যিবিলাক সৰু সৰু ডিমাণ্ড আছে সেইবিলাক আমাৰ চৰকাৰে যদি পূৰণ কৰে আমাৰ এই অঞ্চলৰ পৰা মানে খেলুৱৈ গঢ় দিয়াত আমাৰ কোনো অসুবিধা নহয় নিশ্চিতভাৱে আচলতে গোটেই আন্তঃগাঁথনিৰ প্ৰভাৱ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে যথেষ্টখিনি সহায় কৰি কিন্তু গোটেই বিষয়টোৱে যথেষ্ট বহল বিষয় বিশাল বিষয় এই অলপ সময় আলোচনাত নিশ্চিতভাৱে শেষ কৰিব নোৱাৰি আশা কৰিম এই আন্তঃগাঁথনিয়ে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক আগবঢ়াই লৈ যাব আপোনালোকৰ এই প্ৰয়াসে বা সম্প্ৰসাৰণ কৰা যিটো চেষ্টা এই চেষ্টাই অসমৰ ক্ৰীড়া ক্ষেত্ৰক বহু দূৰ আগবঢ়াই লৈ যাব এই বিষয়টোক লৈ আমি আকৌ লগ পাম এই বিষয়টোক লৈ আপোনালোকক আকৌ ইয়াৰ ষ্টুডিঅ'ত নিশ্চয় লগ পাম আৰু এই ক্ষেত্ৰত আপোনালোকৰ আৰু গোটেই ছাবজেক্টটো অন্যান্য দিশসমূহ আমি আলোচনা কৰিম আজি আৰু বেছি দীঘলীয়া নকৰোঁ এই আলোচনাটো ইয়াতে আমি সামৰণি পেলাম আৰু আমি আশা কৰিছোঁ যে এই বিষয়টোৱে অসমৰ ক্ৰীড়া ক্ষেত্ৰক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে কিছু হ'লেও সহায় কৰিব সহযোগ কৰিব কিছু হ'লেও পৰামৰ্শ বা বিষয়টো সম্পৰ্কে স্পষ্ট ধাৰণা এটা গঢ় দিব নমস্কাৰ